এনেকুৱাও দিন আহিব বুলি কেতিয়াও ভবা নাছিলোঁ। বহুত দিন পিছত আৰু এয়া ছেকেণ্ড টাইমৰ কাৰণে মই মাছ কাটিব লৈছোঁ। মাছ কাটোতে যে ইমান বেছি ভয় লাগিছিলে, কাৰণ মই মাছ কাটিবলৈ বৰ বেয়া পাওঁ আৰু এতিয়ালৈ কিমানবাৰ মাছ কাটিছোঁ সেয়া একেবাৰে আঙুলিৰ মূৰত হিচাপ কৰিব পাৰি। আৰু যেনেকৈ নহওক মাছটো কাটিবলৈ চেষ্টা কৰিছোঁ। আচলতে ছোৱালী মানুহৰ জীৱন কেনেকুৱা নহয় জানো? যিটো কাম আগতে কৰিব পৰা নাছিলোঁ সেইটো মা কৰি কিনে আগুৱাই দিছিলে, আৰু এতিয়া নিজৰ কাৰণে নহ'লেও নিজৰ সন্তানৰ কাৰণে, নিজৰ হাজবেণ্ডৰ কাৰণে সকলোখিনি কামেই কৰি আগুৱাই তেওঁলোকক সন্তুষ্ট কৰিব লাগে। সেয়েহে কামটো যেনেকৈ নহওক কৰি শেষ কৰিবই লাগে। এইফালে আকৌ মাছ, আজি বহুত দিন আগতে উকিল আব্বাক মাছ এটা পঠাই দিবলৈ কৈছিলোঁ, তেওঁ পঠাই দিছে মাছটো, তেওঁলৈ বহুত বহুত ধন্যবাদ। আৰু এতিয়া যিহেতু পঠাই দিছে মাছটোতো আৰু পেলাব নোৱাৰোঁ, খাবই লাগিব, সেয়েহে কাটিবলৈ বহুত যত্ন কৰি ফাইনেলি কাটিবলৈ পাৰিলোঁ। আৰু এয়া ধুনীয়াকৈ কাটি কুটি লৈ আছোঁ, আৰু মানুহজনে ওচৰত বহি তেওঁ শিকাই দি আছে কেনেকৈ কাটিব লাগিব, কি কৰিব লাগিব। মই বৰ ভয়ে ভয়ে মাছটো কাটি আছোঁ। আচলতে ছোৱালী মানুহ সৰুৰ পৰাই সঁচাকৈ সকলোখিনি কাম জনাই প্ৰয়োজন, কাৰণ এদিন নহয় এদিন সেই কামটো শিকিবই লাগে আৰু জানিবই লাগে। আৰু যেতিয়া সময়ত সেই কামটো শিকিবলৈ কৰিবলগীয়া হয় তেতিয়া কিন্তু বহুত বেছি কষ্টত ভুগিবলগীয়া হয়। সেয়েহে সকলো ছোৱালীকে কম বেছি পৰিমাণে সকলো কাম আগতীয়াকৈয়ে শিকাব লাগে বুলি মই ভাবোঁ। কাৰণ অলপ অলপকৈ এদিন এদিনকৈ শিকিলে তেতিয়া কামটো কৰিবলৈ কষ্ট নহয়, আৰু যেতিয়া এদিনতে কামটো সন্মুখত আহি পৰে আৰু কৰিবই লাগে তেতিয়া কামটো কৰিবলৈ কিন্তু বহুত বেছিয়ে কষ্ট হয় আৰু বুজিব নোৱাৰি কি কৰা যাব। বাৰু যিয়ে নহওক, এইফালে মই বেহৰখিনি ভিজাই ল'লোঁ। ইফালে মাছখিনিও ধুনীয়াকৈ ধুই পখালি লৈছোঁ, এইফালে আদা নহৰু পিচি লৈছোঁ, এইফালে বেহৰখিনিও পিচি ল'লোঁ, আৰু এইফালে মটৰ আৰু বিলাহী চেলাই লৈছোঁ। এইফালে পিঁয়াজ, আদা নহৰু, বেহৰ সকলোখিনি দি অকণমান ভাজি লৈ তাতে বিলাহী আৰু মটৰখিনি দি লৈছোঁ। আচলতে কেঁচা মাছ কেনেকৈনো বনাব পাৰি সেয়া বহুতে হয়তো জানে আৰু বহুতে নাজানে, সেয়ে ভাবিলোঁ ভিডিঅ'টোৰ মাধ্যমেৰে সকলোকে অকণমানকৈ শিকাই দিওঁ। কাৰণ কেঁচা মাছ বনোৱাটো একেবাৰে সহজ কথা আৰু কিছুমানৰ কাৰণে একেবাৰে টান কথা, কাৰণ ধুনীয়াকৈ যদি ভাজি লোৱা নাযায় তেনেহ'লে কিন্তু মাছৰ গোন্ধটো থাকিয়ে যায়। আৰু এয়া এতিয়া মটৰখিনি, বিলাহীখিনি ধুনীয়াকৈ অকণমান গলি যোৱালৈ ভাজিলোঁ, আৰু এতিয়া অকণমান পানী দি মটৰখিনি অকণমান সিজিবলৈ দিম। আৰু এইফালে এতিয়া অকণমান আকৌ পানী দি তাতে মাছখিনি ধুনীয়াকৈ এপিচ এপিচকৈ যিকেইটা আমাৰ প্ৰয়োজন সেইকেইটা পিচ দি ল'লোঁ, আৰু বাকীখিনি মাছ বাৰু ভাজিয়ে থৈছোঁ। কাৰণ মানুহজনেও এনেকৈ খাবলৈ বিচাৰিছে আৰু ময়ো এনেকৈ খাম বুলি বিচাৰিছোঁ, কাৰণ বহুত দিনৰ পৰাই আব্বাক কৈ থৈছিলোঁ মাছটো দি পঠাবলৈ, গতিকে তেওঁ যিহেতু দিছে গতিকে মাছটো কি ধৰণে ধুনীয়াকৈ বনাই খালে জুতি পোৱা যাব। তাতে আৰু তেওঁৰ পুখুৰীৰ একেবাৰে ধুনীয়া লোকেল মাছ, নিজে পালন কৰি ডাঙৰ দীঘল কৰা মাছ, খাবলৈ যে কিমান সোৱাদ হ'ব সেই কথা একমাত্ৰ আমিয়েই বুজি পাইছোঁ। আৰু এয়াই ইফালে ধুনীয়াকৈ অকণমান আৰু মাছখিনি কম পানীতে ধুনীয়াকৈ অকণমান হ'বলৈ দিছোঁ। তাৰপিছত ইয়াতে আৰু অকণমান শুকাই যোৱাৰ পিছতে ধুনীয়াকৈ পানী চানী দি লৈ ধুনীয়াকৈ হ'বলৈ দিম। আচলতে যেতিয়া অকলশৰীয়া সংসাৰ হয় তেতিয়া তাত কিমান যে কষ্ট হয় সংসাৰখন চলাবলৈ, আৰু যেতিয়া আগৰ পৰাই সকলোখিনি ৰেডি কৰি থোৱা সংসাৰ হয় তাত বাৰু কষ্ট নহয়। যিহেতু মোৰ অকলশৰীয়া সংসাৰেই বুলি ক'লেও ভুল নহয়, গতিকে সকলোখিনি বুজি লোৱাতে, সকলোখিনি কৰি লোৱাতে বহুত কষ্ট। এতিয়া পানীখিনি ধুনীয়াকৈ দি ল'লোঁ বাৰু, আৰু এইবাৰে শেষৰবাৰ কাৰণে পানী দিছোঁ, ইয়াৰ পিছত আৰু নিদিওঁ। এতিয়া ধুনীয়াকৈ ঢাকি দিলোঁ, আৰু এয়া ফাইনেল লুক। আৰু কালাৰ দেখি বহুত বেছিয়ে ধুনীয়া লাগিছে। এইফালে খাবলৈ বহিলোঁ আমি, কাৰণ বহুত দেৰিও হৈ গৈছে মাছখিনি বনাওঁতে, ৰেডি কৰোঁতে। আৰু যিহেতু মাছখিনি বনাই লওঁতে দেৰিয়ে হ'ল সেয়েহে আৰু দেৰি নকৰি সোনকালে খাই লওঁ। এফালে মানুহজনৰ ৰিয়েকশ্যন কেমেৰাৰ সন্মুখত অলপ বেছিয়ে ৰিয়েকশ্যন দিছে বাৰু, কোনেও যাতে ভুল নাভাবে। তেওঁ বহুত খাই ভাল পাইছে বুলি ক'লে, এফালে আকৌ ময়ো খাওঁ। আজি ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু কেঁচা মাছ এনেকৈয়ে বনালে বহুত টেষ্টি লাগে, আপোনালোকেও বনাই চাব। আজিলৈ আহিছোঁ, বাই।